এনেকে কঠিয়া ডান্স কৰা ৰিলটো খুব ভাইৰেল হৈছে। আৰে আমি কঠিয়া তোলোতে নাচো নানাচোটো আমাৰ ব্যক্তিগত কথা, আৰু কঠিয়া তোলোতে মোৰ পোছাকযোগ লৈ প্ৰশ্ন উঠিছে। পোছাক কি পিন্ধো সেইটো মোৰ ব্যক্তিগত কথা, আপোনালোকে চইচ কৰিব নেকি মই কঠিয়া তোলোতে কি পোছাক পৰিধান কৰিম? যদি আপোনালোকৰ ইমান দয়া মমতা আছে তেনেহ'লে আপোনালোকে নিজে এযোৰ মোক পোছাক দি থৈ যাব, মই বেয়া নাপাওঁ, মই ভাল পাম। এচি ৰুমত বহি লৈ ডাঙৰ ডাঙৰ কথা কয়, মাটি ৰুবলৈ নাই শেষ হ'ল বুলি ক'লে নহ'ব, ভুৱা তথ্য কিছুমান প্ৰচাৰ কৰিলে নহয়। অনুৰোধ কৰিছে এনেকুৱা ভুৱা প্ৰচাৰ নচলাব, আহক আমাৰ লগত পোনপটীয়াকে কথা পাতক। এয়া আমাৰ গুণগুণ চেতিয়া। মই এয়া দেখিছে নহয় একদম পুৰা ড্ৰেছ লগাইছো পথাৰ ৰুবৰ কাৰণে। যিসকলে কৈ আছিলে আমাৰ মাটি পথাৰ ৰুই শেষ হ'ল, আহক সেইসকলে আমাৰ লগত আজি আমি ভূঁই ৰুওঁ। এয়া চাওক আমাৰ মাটি খেতি পথাৰ, সকলোৱে আহক। এনেকে এনেই এচি ৰুমত বহি লৈ ডাঙৰ ডাঙৰ কথা কয়, মাটি ৰুবলৈ নাই শেষ হ'ল বুলি ক'লে নহ'ব, ভুৱা তথ্য কিছুমান প্ৰচাৰ কৰিলে নহয়। এতিয়া পোনপ্ৰথমে মই সকলোকে ধন্যবাদ জনাইছো যে ইমান বিভিন্ন প্ৰান্তৰ পৰা আমাক খবৰ লৈছেহি, আমাৰ দুখৰ সমভাগী হৈছে সকলোৱে। আচলতে মই বহুত বেছি সুখী, মই বুজাব নোৱাৰো কিমান সুখী হৈছো এই ক্ষেত্ৰত। এতিয়া যিহেতু আমাৰ ফালে দল সংগঠন প্ৰত্যেকে আহি আছে, কঠীয়াখিনিক লৈ ৰাজনীতিতে নিনিব বুলি মই আগতেও অনুৰোধ কৰিছো, এতিয়া আকৌ এবাৰ মই অনুৰোধ জনাইছো সকলোকে। এতিয়া আমি সকলোৱে ৰুম। আৰু প্ৰথম কথাটো হ'ল মই এইটো কাৰণে সুখী হৈছো, ওচৰ চুবুৰীয়া মানুহ হওক বা পৃথিৱীত কেনেকুৱা ধৰণৰ মানুহ থাকে, মানুহৰ মানসিকতা কেনেকুৱা, আচলতে এই কথাটো আচলতে স্পষ্টকে পোহৰলৈ আহিছে, সেই কথাটোৰ কাৰণে মই বেছি সুখী হৈছো। আৰু আপোনালোকে যিজনী গুণগুণ চেতিয়াক চিনি পায়, এতিয়াও কিন্তু সেইজনী গুণগুণ চেতিয়াকে আপোনালোকৰ মাজতে পোহৰ হৈ অহা নাই। গুণগুণ চেতিয়া কি আচলতে? গুণগুণ চেতিয়া আপোনালোকে ভাবিছে এজনী গাঁৱলীয়া ছোৱালী সহজ হ'ল, গুণগুণ চেতিয়াও আৱেগ বিবেক সকলো আছে। আৰু গুণগুণ চেতিয়াৰ যি উত্তেজনা, সেই উত্তেজনা কিন্তু আপোনালোকে দেখা নাই। গতিকে মোক উত্তেজিত হ'বলৈ আপোনালোকে বাধ্য নকৰিব, মই ইয়াৰ পৰা অনুৰোধ জনাইছো। আৰু মই কঠীয়া যেতিয়া JCB উঠিছিলে তেতিয়া সেই ভিডিঅ'টোহে আপলোড কৰিছিলো। আপলোড কৰাৰ পিছত মই আৰু সেইখিনি কথা আগবঢ়াই থকা নাই। নিউজ চেনেল প্ৰত্যেকটোৱে নিজে নিজে আহিছে, মই কাকো খবৰ কৰা নাই, সকলোৱে দৌৰি দৌৰি আহিছে, মই কাকো মাতি অনা নাই। গতিকে ক'ব নোৱাৰে আপোনালোকে যে মই নিউজ চেনেলক মাতি আনিছো কিবা কৰি আনিছো এই ক্ষেত্ৰত। গতিকে আপোনালোকে নিজে সুধি ল'ব পাৰে, আৰু মইতো আগবঢ়াই থকা নাই, নিউজ চেনেলখিনিয়ে যি টি দি আছে। আৰু মই প্ৰথমতে ক'ব বিচাৰিছো এই লখিমপুৰ লাইভ ইমান এটা যিটো তথ্য দিছে, ভুৱা প্ৰচাৰ এটা চলাই আছে, অনুৰোধ কৰিছে এনেকুৱা ভুৱা প্ৰচাৰ নচলাব, আহক আমাৰ লগত পোনপটীয়াকে কথা পাতক। ইমান নেমু বাগানখনক লৈ ইমান চৰ্চিত হৈছে যে কঠীয়াকেইডালৰ কাৰণে ইমান এনেকে কৈ আছে বুলি সকলোৱে বিচাৰ কৰি আছে যে নেমু বাগানখনৰ কথা চিন্তা কৰা নাই। আৰে নেমু বাগানখন স্থায়ী, সদায় থাকে, কঠীয়াকেইডাল স্থায়ী নহয়, অস্থায়ী। আপোনালোকৰ কি বিবেক বোলা বস্তুটো নাই নেকি? সেই কথাটো আপোনালোকে বুজি নাপায়। এতিয়া আহক যিসকলে মাটি ৰুই শেষ নাই বুলি কৈছে, আমি একেলগে ৰুম। আহক আপোনালোককতো বাৰে বাৰে কৈ আছো কঠীয়াক লৈ পলিটিক্স নকৰিব, কঠীয়া হ'ল অসমৰ আৱেগ, সকলোৱে জানে। আপুনিও এতিয়া এচি ৰুমত বহি বৰ বৰ কথা কৈছে, কিন্তু বৰ বৰ কথা ক'বলৈ যে শক্তিটো পাইছে ক'ৰ পৰা সেইটো কথা গম পাইছে নাই? আমি দুখীয়া কৃষকসকলে কৰি দিয়া ভাত মুঠি খাই আপোনাৰ সেইটো শক্তি হৈছে বাইদেউ। আৰু এটা কথা আপুনি কালি ভুল কৈছে, আপুনি সংবাদ ডাটা যিহেতু লৈছিল, আপুনি এজন সংবাদ তথ্যক হিচাপে কিছুমান ডাটা আপুনি শুদ্ধকৈ ল'ব, আৰু নামটো আপুনি ভুল লৈছে। ভণ্টিৰ নামটো গুণগুণ, ৰুণজুণ নহয় বাইদেউ। মোৰ নামটো আগত জানি ল'ব লাগে, তাৰ পাছত ক'ব লাগে আৰু এই এনেকে কঠীয়া ডান্স কৰা ৰিলটো খুব ভাইৰেল হৈছে। আৰে আমি কঠীয়া তোলোতে নাচো নানাচোটো আমাৰ ব্যক্তিগত কথা, আৰু কঠীয়া তোলোতে মোৰ পোছাকযোগ লৈ প্ৰশ্ন উঠিছে। পোছাক কি পিন্ধো সেইটো মোৰ ব্যক্তিগত কথা, আপোনালোকে চইচ কৰিব নেকি মই কঠীয়া তোলোতে কি পোছাক পৰিধান কৰিম? যদি আপোনালোকৰ ইমান দয়া মমতা আছে তেনেহ'লে আপোনালোকে নিজে এযোৰ মোক পোছাক দি থৈ যাব, মই বেয়া নাপাওঁ, মই ভাল পাম। আৰু এটা কথা এইখিনিতে কওঁ, আপুনি কৈছিল কঠীয়া বিক্ৰী কৰাৰ কথা। কঠীয়া যদি আমাৰ ৰুই শেষত থাকি যায় নিশ্চয় আমি বিক্ৰী কৰিম। আপুনি যদি ভাড়া ঘৰ এটা ক'ৰবাত বনাই থয়, আপুনি কি ঘৰটো ভাড়ালৈ নিদিব নেকি? যদি আপোনাৰ ৰুম এটা বেছি হৈ আছে, আপুনি কি ভাড়ালৈ নিদিব নেকি? আমাৰ কঠীয়া যেতিয়া ৰুই থাকি যাব তেতিয়াতো আমি নিশ্চয় বিক্ৰী কৰিম। সেইখিনি কি কৰিম? আৰু আমি বিক্ৰী কৰো গৰু ছাগলী খোৱা, সেইটো আমাৰ নিজৰ ব্যক্তিগত কথা। তাত ভাবো আপুনি মাত নামাতিলে ভাল হ'ব। আৰু আমি কঠীয়াক লৈ বিজেপি কংগ্ৰেছ খেলা নাই, গতিকে আপোনালোকে ৰাজনীতিলৈ নিনিব, মই আকৌ এবাৰ বিনম্ৰ অনুৰোধ জনাইছো। আৰু মোৰ ফেচবুক প্ৰফাইলৰ যোগেদি এই বাৰ্তা সকলোলৈ প্ৰেৰণ কৰিছো। আকৌ এবাৰ ধন্যবাদ জনাইছো যিসকলে আমাৰ দুখৰ সমভাগী হ'ব লাগিছে। আৰু মোৰ হাঁহিটোক লৈও বহুতে কৈছে তাই হাঁহি বনাইছে, কৰো বুলি কৰিছে, মই চব ভিডিঅ'তে হাঁহি থাকো। আৰু আপোনালোকে যিসকলে প্ৰফাইলটো খুচৰি থাকে নহয়, সেই খুচৰাসকলক কৈছো যিসকলে বেয়াকে কমেণ্ট কৰিছে, আচলতে সেই বেয়াকে যে কমেণ্ট কৰিছে সেইকাৰণে মই বহুত বেছি উৎসাহিত হৈছো, শক্তিশালী হৈছো, বহুত বেছি ভাল লাগিছে। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আৰু মোৰ ফেচবুক প্ৰফাইলৰ যোগেদি জনাই দিলো, সংবাদ মাধ্যমক মই এতিয়া যিহেতু সময় নাই, আমাৰ খেতি পথাৰত লাগিব লাগে, যিহেতু সকলোৱে কৈ আছে যে সিহঁতৰ ৰুই শেষেই হ'ল, 3.5 বিঘা মাটি আছিলে। এতিয়া আহক সেইসকলে আহক, একেলগে ওলাই আমি ৰুওঁ, আহক এতিয়া আমি ৰুওঁ।